বঙাইগাঁও জিলাৰ ককিলা চাকলাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক বৃহৎ ইজতেমা। অহা 5, 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখত অনুষ্ঠিত হ'ব এই বৃহৎ ইজতেমা। আৰু এই ইজতেমাক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ইয়াৰ উদ্যোক্তাসকল। আৰু মই আহি এতিয়া উপস্থিত হৈছোঁ সেই ইজতেমাথলীত। আৰু মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক মই দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে চাকলা ককিলাৰ এক পথাৰ। আচলতে ইয়াতে প্ৰায় 7,000 বিঘা ভূমি ইয়াতে আছে। আৰু এই 7,000 বিঘা ভূমিত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ উদ্যোক্তাসকল আছে। উদ্যোক্তাসকলৰ লগত মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ যে অহা 5, 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখত আমাৰ চাকলা বা ককিলা চাকলাত অনুষ্ঠিত হ'ব বৃহৎ ইজতেমা। কেনেধৰণৰ প্ৰস্তুতি চলাইছে আৰু কি ক'ব? আমি অহা ফেব্ৰুৱাৰী মাহৰ 5, 6, 7 তাৰিখত নামনি অসম ভিত্তিত অনুষ্ঠিত কৰিবলগীয়া ইজতেমাখনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় আমাৰ 90% হোৱাৰ পথত। বাকী 10% আমি কাম কৰি আছোঁ। আমি এই ইজতেমাৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এটা ভাতৃত্ববোধ গঢ়ি তোলাৰ এটা চেষ্টা চলাম। তাৰ পাছত আমি সমাজৰ পৰা বাল্য বিবাহ, মদ ভাং আদি এইবিলাক কেনেকৈ আঁতৰ কৰিব লাগে আমি ইজতেমাৰ জৰিয়তে আমি ইয়াৰ এটা ব্যৱস্থা ল'ম। আমি দেখিছোঁ যে এই বৃহৎ ইজতেমাৰ আচলতে লাখ লাখ মানুহৰ সমাগম হ'ব। আৰু সেই লাখ লাখ মানুহক উদ্দেশ্যে আচলতে নিৰ্দিষ্ট বক্তাসকলে কেনেধৰণৰ মেছেজ দিব? আমাৰ যিখন ইজতেমা কাম আৰম্ভ হৈছে ইতিমধ্যে, এই ইজতেমাত আমাৰ এইটোৱে মেছেজ যাব যে আমি ভাৰতত গণতান্ত্ৰিক ভাৰত এখন দেশ। এই দেশতে আমি হিন্দু মুছলমান খ্ৰীষ্টান চবেই ভাই হিচাপে থাকিব বিচাৰিছোঁ। আৰু এই ইজতেমাৰ মাৰফতে জৰিয়তে আমি এইখিনি জনাব খুজিছোঁ, আমি মিলিজুলি থাকিম। আমাৰ ল'ৰা ছোৱালী আগন্তুক যিবিলাক ল'ৰা ছোৱালী মানে লিখা পঢ়া বিভিন্ন শিক্ষা দীক্ষা আগবাঢ়ি যাব, তেওঁলোকে যাতে বেয়া ৰাস্তাত নাযায়, তেওঁলোকক আমি এইটো আহ্বান জনাম এই ইজতেমাৰ জৰিয়তে যে মদ ভাং ড্ৰাগছ আৰু যিকোনো বেয়া হেৰিত যাতে নাযায়। এইটো আমাৰ মানে ইয়াৰ জৰিয়তে আমাৰ প্ৰচাৰটো হ'ব যাতে এইবিলাকত নোসোমায় আমাৰ ল'ৰা ছোৱালীবিলাকে। এইটোৱে মানে মোৰ লগত আন এজন উদ্যোক্তা আছে। আচলতে দিনে নিশাই এই ইজতেমাক লৈ কষ্ট কৰা মোৰ দাদা মকিবুলদাৰ পৰা মই কিছু কথা পাতিম। কেনেধৰণৰ সঁহাৰি লাভ কৰিছে যিহেতু 12খন জিলাক সাঙুৰি এই ইজতেমাখন অনুষ্ঠিত হ'ব? হয়, আচলতে আলেমুলামাৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ। লগতে স্থানীয় যিহেতু লোক আছে তেওঁলোকৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। আৰু আমাৰ ইজতেমাৰ পৰা এটা মেছেজ যাব। সেই মেছেজটো হ'ল ইছলামে কি কয়। ইছলামে শান্তি বিচাৰে, শান্তিৰ প্ৰতীক হ'ল ইছলাম। আৰু এই মেছেজটোৱে আমি ইয়াৰ পৰা দিব বিচাৰিছোঁ। সাধাৰণ মানুহে আমি উদ্যোক্তাসকলে আলোচনা কৰিছোঁ আৰু এই মেছেজটোৱে যাব। লগতে আমি ইজতেমাথলীৰ পৰা 3টা মেছেজ আমি ভাল মেছেজ দিম। সেইটো হ'ল চৰকাৰে যিবিলাক পদক্ষেপ লৈছে ড্ৰাগছৰ বিৰুদ্ধে, বাল্য বিবাহৰ বিৰুদ্ধে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি। ইছলামে এই সম্প্ৰীতিটো বিচাৰে। আৰু কিছুমান মানে জনগোষ্ঠী বা কিছুমান লোকে ৰাজনীতি কৰাৰ কাৰণে ইছলামে শান্তি নিবিচাৰে বুলি যিটো বাৰ্তা দিব খুজিছে, আমি সেই বাৰ্তাটো আচলতে যে ইছলামে দিব খোজা নাই বা ইছলামে যে শান্তি বিচাৰে বিভিন্ন জনগোষ্ঠীৰ মাজত, আমি ইজতেমাথলীৰ পৰা এই বাৰ্তাটো দিব বিচাৰিম। আৰু লগতে আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু কিছু ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। যিহেতু ইজতেমা বুলি ক'লে যে কাম কৰিব লাগে, আমি সকলো ধৰ্মাৱলম্বী মানুহক মানে এই ইজতেমাথলীত আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু কাম কৰক, পশ্চিম সমাজৰ ভাগি হওক আৰু সম্প্ৰীতিৰ বাতাবৰণ এটা সৃষ্টি কৰক, এইটোৱেই আমি বিচাৰিছোঁ। আৰু নিশ্চিতভাৱে আচলতে ইয়াতে যিখন বৃহৎ ইজতেমা অনুষ্ঠিত হ'ব আৰু এই ইজতেমাত কিন্তু এটা বিশেষ তাৎপৰ্য বহন কৰিবৰ কাৰণে আচলতে বহুতে কয় যে ইজতেমা মানে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কথা বতৰা আলোচনা, কিন্তু তেনেকুৱা নহয়। আচলতে সমাজৰ যি কুসংস্কাৰ, এই কুসংস্কাৰ আঁতৰ কৰাৰ উদ্দেশ্যে কিন্তু এই বৃহৎ ইজতেমা। আৰু এই ইজতেমাৰ পৰাই সমগ্ৰ দেশবাসীক তেওঁলোকে মেছেজ দিব খুজিছে যাতে সমাজৰ পৰা কেনেদৰে আমি কুসংস্কাৰবোৰ আঁতৰ কৰিব পাৰি। আৰু চৰকাৰে যি সিদ্ধান্ত লৈছে কুসংস্কাৰৰ বিৰুদ্ধে যেনেদৰে সিদ্ধান্ত লৈছে, এই ইজতেমাৰ পৰা এই একে সিদ্ধান্ত থাকিব বুলি তেওঁলোকে আমাক জনাইছে।